জল জীৱন আঁচনিৰ পাইপ হলগৈ ধানখেৰৰ পুঁজিৰ ফুটা গাড়ী থোৱা ঘৰত কাঠবাহৰ সলনি জল জীৱনৰ পাইপ গৰু বান্ধিছে পানীৰ টেপত চৰকাৰৰ অভিলাষী আঁচনি হৰ ঘৰ নল হৰ ঘৰ জল পিছে একাংশ গ্ৰামাঞ্চলত আঁচনি যেন আজি হলগৈ সমূলি বিফল বছৰ বছৰ পাৰ হল টেপেৰে নুৰাল এটুপিও পানী পদুলিয়ে টেপৰ আলো এঠনি কামৰূপৰ বকু উপসংমণ্ডলীয় কাৰ্যালয়ৰ অন্তৰ্গত নগৰবেৰাৰ টোপামাৰীত আঁচনিৰ পাইপ ব্যৱহাৰ হৈছে ধানখেৰৰ পুঁজি সজা কামত কোনো একো পানীৰ টেপত বান্ধিছে গৰু ছাগলী চৰকাৰী আঁচনিৰ নামত এয়া ৰাজহুৱা ধনৰ দেশ অপচয় মুঠতে টোপামাৰী পানী যোগান আঁচনিখন আজি সমূলি বিফল এনেকৈ কাগজে কলমেহে চলি আছে নেকি একাংশ গ্ৰামাঞ্চলৰ পানী যোগান আঁচনি কি কম উপায় নাই আৰু মোৰ হিচাপত ভাল কামেই কৰিছে কিয় ভাল কাম কৰিছে পানীয়ে নিদিয়ে মানে যিটো জলমিত্ৰী আছে জলমিত্ৰী পানীয়ে নিদিয়ে মানুহখিনিতো সেই বস্তুখিনিত এটা ব্যৱহাৰ কৰিব লাগিব তো খেৰৰ খুঁটা হিচাপত ব্যৱহাৰ কৰিছে মোৰ হিচাপত ভাল কাম কৰিছে কাৰণ পানীয়ে নিদিয়ে তাৰ ওপৰত কিবা এটা উপকাৰ হ'ব লাগিব তো মানুহখিনি সেই হিচাপত খেৰৰ মানে খুঁটা দিছে এইটো এটা উপকাৰত আহিছে কমচে কম তো মোৰ হিচাপত ভাল কাম কৰিছে তথাপি আপুনি ক'ব খোজে নেকি জল জীৱনৰ নামত এয়া এক ধৰণৰ অপচয় মানে 100% অপচয় আৰু যিটো আপোনাৰ জল জীৱন মিছনৰ যিটো বিভাগীয় এওঁলোকে এটা ভেকুবানা চলচাৰ একো নহয় মানে এওঁলোকে যদি অকণমান গুৰুত্ব দিয়ে তেতিয়া ৰাইজে পানী পাব ক'ৰবাত যদি গৰু বান্ধিছে ক'ৰবাত আকৌ খেৰ পুঁজি সাজিছে হয় হয় এই জল জীৱনৰ 100% মানে এটা যেনেকুৱা আপোনালোকে কৌতুক যে কৰে এই জল জীৱন মিছনটো এটা কৌতুকৰ নিচিনা হৈছে মানুহক যেনেকৈ জোকুৱাই থাকে জল জীৱন মিছনটো এটা চৰকাৰে জোকোৱাৰ কাৰণে দিছে এই কেন্দ্ৰটোৰ নাম কি এইটো টোপামাৰী পানী যোগান আঁচনি ইয়াতে মানে কি কিমান দিনৰ পৰা এনেকৈ বিকল হৈ পৰি আছে যেতিয়াৰ পৰা স্কিমটো দিছে তেতিয়াৰ পৰাই কাৰ হেমাহি আপোনাৰ হিচাপত এইটো 100% জলমিত্ৰ ইছমাইল হুছেইনৰ তেখেতো একবাৰ 100% আৰু বিভাগীয়তো কৰ্তৃপক্ষ গোটেইখিনি আছে ইয়াতে কাৰণ আজিলৈকে ইয়াতে কোনো বিভাগীয় কৰ্তৃপক্ষ আহি মানে বস্তুটো ভালকৈ মানে চোৱাই নাই কি অসুবিধা আছে কিমান বাৰম্বাৰ নিউজ কৰাৰ পিছত খালি ৰিপেয়াৰিঙৰ কাৰণে পইচাই দিয়ে ঠিকাদাৰক ঠিকাদাৰে আহি ৰিপেয়াৰিঙেই কৰে কিমানবাৰ ৰিপেয়াৰিং হয় বহুতবাৰ ৰিপেয়াৰিং হৈছে কিন্তু আজিলৈকে পানী নাপালোঁ আমি যাৰ ফলত এতিয়া পাইপবিলাক মানুহে এতিয়া মানে কিছুমানে গাড়ী থোৱা ঘৰ বনাইছে কিছুমানে খেৰৰ খুঁটা দিছে কিছুমানে গৰু বান্ধিছে মানে এটা নহয় এটা উপকাৰ আহিছে তো তথাপি মোৰ হিচাপত ভাল কাম কৰিছে দিয়ক এতিয়া ৰাইজে বেয়া পালেও পাওক বিভাগীয় মানুহ বেয়া পালেও পাওক উপকাৰ এটা আহিব লাগে পানীও নিদিয়ে এতিয়া মানুহখিনি কি কৰিব উপায়হীন হৈ মানুহে এটা বেলেগ কামত ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে নগৰবেৰাৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ